নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এটা ইম্পৰ্টেন্ট আপডেট লৈ তোমালোকৰ ওচৰলৈ আহিছো আমি কেদিনমানৰ আগতে এটা ভিডিও ৰিলিজ কৰিছিলো যে এছএছএলসি 2026 ত আসামিজৰ কেইটামান চেপ্টাৰ নাহে বুলি কিন্তু আমি পাছত গম পালো যে হেকিটা চেপ্টাৰ আহিব এতিয়া তোমালোকে ভাবিবা যে আমি কিয় কৈছিলো হেকিটা চেপ্টাৰ নাহে বুলি হনে সো কিয় কৈছিলো মই তোমালোকক ৰিজনটো কৈ দিছো আৰু লগতে কোন কেটা চেপ্টাৰৰ কথা কৈছিলো হেতু তোমালোকে গম পাই যাবা ঠিক আছে তো তোমালোকে ভিডিওটো চাই যাবা সো সেবাই প্ৰত্যেক বছৰে কি কৰে এখন তোমাৰ কাৰিকুলাম এণ্ড সিলেবি বুলি এটা পিডিএফ প্ৰত্যেক বছৰে ৰিলিজ কৰে তেওঁলোকৰ অফিচিয়েল ওয়েবসাইটত ঠিক আছে আৰু সেই অফিচিয়েল ওয়েবসাইটত তেওঁলোকে প্ৰত্যেকটো সাবজেক্টৰে সিলেবাসটো দি দিয়ে গম পাইছা সো তেওঁলোকে কি কৰিছিল তেওঁলোকে যোনটো ফাৰ্স্ট কাৰিকুলাম এণ্ড সিলেবিৰ যোনটো পিডিএফ তেওঁলোকে ৰিলিজ কৰিছিল ঠিক আছে যোনটো ফাৰ্স্ট পিডিএফ ৰিলিজ কৰিছিল 2025 and 26 ৰ কাৰণে ঠিক আছে হে পিডিএফ ত তেওঁলোকে যেটা আসামিজৰ তোমালোকে পাৰ্ট 2 চাবা হে পাৰ্ট 2 তেওঁলোকে কি কৰিছিল যোন কেটা চেপ্টাৰ আছে প্ৰখস্তি মই অসমীয়া আৰু দৃষ্টান্তৰ এই তিনটা চেপ্টাৰ সব তেওঁলোকে টিক মাৰ্ক মৰা নাছিল ঠিক আছে কি মৰা নাছিল টিক মাৰ্ক মৰা নাছিল এটা সব ওপৰ যদি সব বৰগীত চেপ্টাৰটো যদি সব জিকিৰ চেপ্টাৰটো যদি সব তাতে তেওঁলোকে কি কৰিছে টিক মাৰ্ক মাৰি থৈছে মানে কি বুজাইছে যে হেকিটা চেপ্টাৰ পৰীক্ষাত আহিব কিন্তু তেওঁলোকে কি কৰিছিল প্ৰখস্তি আৰু মই অসমীয়া দৃষ্টান্তৰ এই তিনটা চেপ্টাৰ টিক মাৰ্ক মৰা নাছিল হেহে আমি ভাবি লৈছিলো যে হে চেপ্টাৰ কিটা তেওঁলোকে সিলেবাসৰ পৰা অটৰাই দিছে that means পৰীক্ষাত নাহে ঠিক আছে কিন্তু তাৰ পাছত তেওঁলোকে আকৌ কাৰিকুলাম এণ্ড সিলেবি এটা পিডিএফ তেওঁলোকে নিজৰ অফিচিয়েল ওয়েবসাইটত ৰিলিজ কৰিলে আৰু যত তেওঁলোকে কি কৰিলে প্ৰখস্তি মই অসমীয়া আৰু দৃষ্টান্তৰ এই তিনটা চেপ্টাৰ তেওঁলোকে কি টিক মাৰ্ক মাৰি দিলে কি মাৰি দিলে টিক মাৰ্ক মাৰি দিলে তোমালোকে চাব পাৰাটো টিক মাৰ্ক মাৰি দিছে ঠিক আছে হল আৰু ইয়াতে যদি সব যোনটো ফাৰ্স্ট পিডিএফ ৰিলিজ কৰিছিল ইয়াতে তোমাৰ টিক মাৰ্ক কোনো ধৰণৰ টিক মাৰ্ক নাই হয়নে সো যোনটো সেকেন্ড পিডিএফ ৰিলিজ কৰিলে তাতে তেওঁলোকে টিক মাৰ্ক মাৰি দিছে অৰ্থাৎ তাৰ মানে হৈছে কি যে প্ৰখস্তি মই অসমীয়া দৃষ্টান্তৰ এই তিনটা চেপ্টাৰ মেট্ৰিক পৰীক্ষাত আহিব ঠিক আছে গটিকে ইম্পৰ্টেন্ট আপডেটটো মই ৰিলিজ কৰিবলৈ তোমালোকৰ কাৰণে এই ভিডিওটো বনালো সো ফাইনাল কনক্লুজনটো কি হ'ব যে ফাইনাল কনক্লুজনটো হ'ব তোমাৰ কি প্ৰখস্তি মই অসমীয়া দৃষ্টান্তৰ এই তিনটা চেপ্টাৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব ঠিক আছে সো তোমালোকে মেট্ৰিক পৰীক্ষাৰ কাৰণে নপঢ়াকৈ নাথাকিব আৰু অসমীয়াৰ ফুল নোটস আমাৰ জ্ঞান পাণ্ডা এপত अवेलेबल আছে আমাৰ অসমীয়াৰ নোটস পাবলৈ তোমালোকে আমাৰ যোনটো হেল্পলাইন নাম্বাৰ হয় 6000474592 এই নাম্বাৰটো ফোন কৰিলে হল তোমালোকে অসমীয়া ব্যাকৰণ দুগুটেই কিটা পাৰ্টৰে তোমালোকে আমাৰ নোটস পাই যাবা ঠিক আছে আৰু অসমীয়াৰ যোনটো নোটস আছে বা অসমীয়া গ্ৰামাৰৰ যোনটো নোটস আছে তাতে আমি আগৰতে মেট্ৰিকত অহা কোৱেশ্চন তাৰপৰ চেপ্টাৰৰ ভিতৰৰ কোৱেশ্চন প্ৰি টেষ্টত অহা কোৱেশ্চন হাৰফিলিত অহা কোৱেশ্চন আমি গুটেবোৰ কম্বাইন কৰি আমি নোটসটো বনাইছো আৰু এই নোটসটো তোমালোকক এফেক্টিভলি মেট্ৰিক পৰীক্ষাত প্ৰিপাৰেচন কৰাৰ কাৰণে সহায় কৰিব হেহে এই নোটসটো তোমালোকে নিশ্চয় চাবা আৰু এই নোটসৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত যথেষ্টখিনি সহায় হ'ব কাৰণ তোমালোকে নিজে ধৰিলা আগৰ মেট্ৰিকৰ পেপাৰ বিচাৰি কোৱেশ্চন সলভ কৰি থাকিব নালাগে আমি গুটেখিনি কৰি দিছো তোমালোকে অনলি পঢ়িলেই হ'ল ভালদৰে বুজি ললেই হ'ল ঠিক আছে সো গটিকে নোটসটো পাবলৈ আমাৰ এটো হেল্পলাইন নম্বৰ ফোন কৰা সো ফাইনাল কনক্লুজন কি এইকেটা চেপ্টাৰ তোমালোকে মেট্ৰিক পৰীক্ষাৰ কাৰণে পঢ়িব লাগিব সো থ্যাংক ইউ